বিলাসীপাৰা সমষ্টিত পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীক অসম গণ পৰিষদ দলৰ বিধান পৰিষদৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা আৰু প্ৰশংসামূলক মানপত্ৰ বিতৰণ। উল্লেখ্য যে বিলাসীপাৰা সমষ্টিত অসম গণ পৰিষদ মিত্ৰজোঁট দলৰ পৰা 5গৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য তথা কাউন্সিলৰ পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও এগৰাকী আঞ্চলিক পঞ্চায়তৰ সদস্য কাৰণবশতঃ সামান্য ভোটৰ ব্যৱধানত পৰাজিত হৈছে আৰু 4গৰাকীকৈ আঞ্চলিক পঞ্চায়তৰ সদস্য তথা কাউন্সিলৰ পদত বিজয়ী সাব্যস্ত হৈছে। ইয়াৰ উপৰিও কেইবাগৰাকীকৈ বিভিন্ন গাঁও পঞ্চায়তৰ পৰা সদস্য পদত বিজয়ী সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত প্ৰশ্ন হয় যে এতিয়াও যেন বিলাসীপাৰা সমষ্টিত অসম গণ পৰিষদ আঞ্চলিক দলটোৰ ভেটি সক্ৰিয় হৈ আছে। উল্লেখ্য যে যোৱা 2024 বিধানসভা নিৰ্বাচনত বিলাসীপাৰা সমষ্টিত মিত্ৰজোঁটৰ পৰা অসম গণ পৰিষদ আঞ্চলিক দলৰ পৰা নৰমভাৱে প্ৰাৰ্থীৰ দাবীদাৰ নহয়, শক্তিশালী ৰূপে প্ৰাৰ্থীৰ দাবীদাৰ থাকিব বুলি অসম গণ পৰিষদ দলৰ অসম বাৰ্ষিক সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি মিথুন ৰায়ে জানিবলৈ দিয়ে। সম্বৰ্ধনা পৰ্ব অনুষ্ঠানটোত উপস্থিত থাকে প্ৰাক্তন বিধায়ক ভূপেন ৰায়, প্ৰাক্তন বিধায়ক প্ৰশান্ত কুমাৰ ফুকন ওৰফে জেম বৰুৱা, অসম গণ পৰিষদ ধুবুৰী জিলা কমিটিৰ সভাপতি অমৰেন্দ্ৰ নাথ, প্ৰাক্তন সম্পাদক কামৰুল জামান আদিকে ধৰি দলীয় সতীৰ্থবৃন্দ উপস্থিত দেখিবলৈ পোৱা যায়। বিলাসীপাৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মোৰ নাম দীপাৰাণী দেৱী। মোৰ ঘৰ হাদৰতাৰীত। মই এইবাৰ 16 নং ঢাকামা গাঁও পঞ্চায়তৰ সদস্য পদৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আছিলোঁ। মই ৰাইজে মোক জয়ী কৰিছে ভোট দি। মই ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ। ৰাইজে মোক আশীৰ্বাদ কৰিছে, ভোট দিছে আৰু মই যেন দলৰ নীতি নিয়ম মানি ৰাইজৰ সেৱা কৰিব পাৰোঁ, এইটোৱে মোৰ। ৰাইজে যে আপোনাক জিতালে, আপোনাৰ জনতাৰ কাৰণে কি কৰিলে? এইটো ৰাইজৰ কাৰণে যেন মই চৰকাৰৰ আঁচনিবিলাক আনি ৰাইজৰ মাজত সুচাৰুৰূপে বিলাই দিব পাৰোঁ আৰু ৰাইজৰ সেৱা কৰিব পাৰোঁ। ঠিক আছে, ধন্যবাদ। আৰু এজন আছে আমি যথেষ্ট উৎফুল্লিত যে বিলাসীপাৰাত এতিয়া আমাৰ সাংগঠনিক ভিত্তি যথেষ্ট শক্তিশালী, কাৰণ খুব কম সময়ৰ ভিতৰত এইবাৰ নিৰ্বাচন হৈছে। কম সময়ৰ ভিতৰত নিৰ্বাচন 5টা চিট আমি বুজাবুজিৰ মাজেৰে পাইছিলোঁ আঞ্চলিক পঞ্চায়তত, তাত 4টাত আমি জয়ী হৈছোঁ। আৰু এজন কেণ্ডিডেট অলপৰ কাৰণে দুৰ্ভাগ্যজনক যে অলপ ভোটত তেওঁ হাৰিছে। গতিকে এই ক্ষেত্ৰত দেখা গৈছে যে বিলাসীপাৰাত অসম গণ পৰিষদৰ শক্তি যথেষ্ট শক্তিশালী। আমি অহা দিনত আমাৰ সংগঠন আৰু বৃদ্ধি কৰিম আৰু আশা ৰাখিম যাতে অহা দিনত অসম গণ পৰিষদ দলে ইয়াত প্ৰাৰ্থী পায় আৰু প্ৰাৰ্থী যদি আমি পাওঁ নিশ্চিতভাৱে আমি ইয়াত বিজয় সাব্যস্ত কৰিব পাৰিম। সেইখিনি আমাৰ। আপোনাৰ নামটো কি? মোৰ নাম বিশ্বজিৎ কলিতা, মই সভাপতি ধুবুৰী জিলা সমিতি অসম। মই 11 নং ৰাণীগঞ্জৰ AP মেম্বাৰ দলৰ পৰা মই জয়ী হৈছোঁ আৰু মোক এই আমাৰ ৰাণীগঞ্জৰ যি গাঁও পঞ্চায়তৰ ভোটাৰবিলাকে এই বিপুল ভোট দি মোক জয়যুক্ত কৰিছে। তাৰ কাৰণে মই এই আমাৰ গাঁও পঞ্চায়তৰ যিবিলাক ভোটাৰ আছে সিহঁতক মই ধন্যবাদ জনাইছোঁ আৰু মই যাতে এই দলৰ হৈ কাম কৰিব পাৰোঁ আৰু চৰকাৰৰ যিবিলাক আঁচনি আছে এই দুখীয়া যাতে ৰাইজবিলাকৰ মাজত মই আনি যাতে দিব পাৰোঁ আৰু দুখীয়াৰ যি অভাৱ অভিযোগ আছে এইবিলাক যাতে মই চেষ্টা কৰিম, যিমান পাৰোঁ মই সিহঁতৰ মানে আঁচনিবিলাক আনি দি আৰু যি সমস্যা আছে এইবিলাক যাতে সমাধান কৰিব পাৰোঁ, তাৰ কাৰণে মই অশেষ চেষ্টা কৰি যাম আৰু ৰাইজক মই বহুত ধন্যবাদ জনাইছোঁ। মোক এই ৰাইজৰ মাজত সেৱা কৰাৰ কাৰণে সুযোগ কৰি দিছে, তাৰ কাৰণে মই ৰাইজৰ বহুত ধন্যবাদ জনাইছোঁ। ঠিক আছে, ধন্যবাদ। আৰু এজন আছে দলৰ পৰা যিসকল বিজয়ী প্ৰাৰ্থী আমাৰ বিজয়ী হৈছে, যোৱা আমাৰ যিটো পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, সেই পঞ্চায়ত নিৰ্বাচনত আমাৰ বিলাসীপাৰা যিটো বিধানসভা আমাৰ বিধানসভাৰ আমাৰ পৰিষদৰ অন্তৰ্গত 19খন যি জিপি আছে, এই জিপিৰ ভিতৰত 5খন আমাৰ মিত্ৰ দলে অসম গণ পৰিষদ আৰু বিজেপি দলৰ যি মিত্ৰতা, এই মিত্ৰতাত 5খন আমাক এপিৰ কাৰণে, এপি সদস্যৰ কাৰণে, কাউন্সিলৰ কাৰণে এৰি দিছিল আৰু সেই ক্ষেত্ৰত আমি 4খনত বিজয়ী হৈছোঁ। এই বিজয়ী আমাৰ যিসকল অসম গণ পৰিষদ প্ৰাৰ্থী আছিল এইসকলক আমাৰ দলৰ তৰফৰ পৰা সম্বৰ্ধনা সভাৰ আয়োজন কৰিছোঁ আৰু এই ক্ষেত্ৰসকলক আমি দলৰ পৰা আমি সমৰ্থন কৰোঁ। দেখা গৈছে যে 10-12গৰাকী প্ৰাৰ্থী দলৰ পৰা জিকিছে, আপোনাৰ মনৰ ভাৱ এতিয়া কেনেকুৱা লাগিছে? আমাৰ মনৰ ভাৱটো ভালেই, আগৰ পৰা এতিয়াও ভাল, অহা দিনতো ভাল থাকিব। আচলতে
অসম গণ পৰিষদৰ ভেটি এতিয়াও আছে নেকি? হ্যাঁ এতিয়াও আছে প্ৰতিজন মানুহৰ অন্তৰত অসম গণ পৰিষদৰ স্মৃতি ৰৈ আছে পৰৱৰ্তী যোনটো 2026 বিধানসভা নিৰ্বাচন আমাক দলে যদি আমাক অসম গণ পৰিষদ দলে যদি আমাক টিকেট দলে দ্বাৰা মিত্ৰ দলে আমাক জেৰি দিয়ে আমি জিকিম ঠিক আছে মই তিনিবাৰ বিধায়ক থকাৰ পাছত অসম গণ পৰিষদৰ কাৰণে নিশ্চিত কিন্তু লিপ্ত হোৱা নাই সুপ্ত হৈ আছে আৰু মানুহখিনি মতে যে আমি অলপ যদি আলোচনা আকৌ উঠি আহিব মানুহখিনি আকৌ সক্ৰিয়ভাৱে অসম 2026 যিটো ইতিমধ্যে আহি আছে প্ৰায় মাত্ৰ 7 মাহমান বাকী 26 নিৰ্বাচন অসম বিধানসভা নিৰ্বাচনৰ বাবে অসম গণ পৰিষদৰ সাজুনে আমি নিশ্চিত তাৰ প্ৰমাণ এইবাৰ আমি পাঁচটা আমি এটা 300 চাৰিটা জিকিলোঁ আৰু এটা আমি ৰেকৰ্ড 2008 বছৰত আমি 28 আগতকৈ হাইছ ভোটত আমি ৰেকৰ্ড জিকিছোঁ 2007 চনত সেইকাৰণে মই ভাবোঁ অসম গণ পৰিষদৰ ভোটাৰ অসম কৰ্মীখিনি সক্ৰিয় আছে আমাৰ ইয়াত নিজা মন্ত্ৰী প্ৰাৰ্থী আমাক দিয়ে আমাৰ নিজৰ কোনো কাৰণে দোকান নিশ্চিত ঠিক আছে ধন্যবাদ এতিয়া আমাৰ লগত অনুভৱ মই অনুষ্ঠিত সাগস্তা গাঁও পঞ্চায়তৰ এপি মেম্বাৰত কি হৈছোঁ ৰাইজৰ আঁচনি মানে দুখীয়া ৰাইজৰ যিমানেই পাৰোঁ মই চৰকাৰৰ পৰা যিখিনি দিয়ে মই চবখিনি ৰাইজৰ মাজতে বিলাই দিম আৰু ঠিক আছে ৰাইজৰ কাৰণে চুক্তিগত কাৰণে থাকিব আপুনি ৰাইজৰ আপত্তিৰ কাৰণে থাকিব ঠিক আছে সকলো সময়তে ৰাইজৰ লগতে আৰু সম্বৰ্ধনা অনুষ্ঠান হোৱা হয় ইয়াত মানে কেইদিনমান আগতে আমাৰ পঞ্চায়ত নিৰ্বাচনৰ অনুষ্ঠান হয় এই অনুষ্ঠানত আমি NDA মিত্ৰজোঁটৰ লগত বুজাবুজি কৰি আমি 5টা চেনেলত অৱতীৰ্ণ হৈছিলোঁ এই 5টাৰ ভিতৰত আমি 4টাত মানে উত্তীৰ্ণ লাভ কৰিছোঁ এইটো পৰীক্ষা বুলি ক'ব আৰু এটা আমি হাৰিছোঁ অলপকেইটা ভোটত চ' NDA আমাৰ গোটেই অসমতে ভাল ৰিজাল্ট হৈছে যিহেতু আমি এটা অসম গণ পৰিষদ দল এটা আঞ্চলিক দলৰ কিছু ৰীতি নীতি নিয়ম নিষ্ঠা বেলেগ হয় আমি আপোনাৰ মিডিয়াৰ যোগেদি দুটা সৰুতে ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰোঁ আপুনি য'ত থিয় হৈ আছে জেগাৰ নাম বিলাচী এই বিলাচীৰ পৰা আপোনালোকে গম পাব অসম গণ পৰিষদ এটা ষ্ট্ৰং মানে লিগাচী ইয়াত আছে যেনেকুৱা আপোনালোকে গম পাব যে 1996 পৰালৈকে 2011 প্ৰশান্ত বৰুৱা কণ্টিনিউ 3বাৰলৈকে MLA আছে এই সংখ্যালঘু এৰিয়াত কংগ্ৰেছৰ চৰকাৰ আগতে প্ৰশান্ত বৰুৱা 3বাৰ MLA হৈছে এতিয়া আমি NDA চৰকাৰৰ লগত জড়িত NDA চৰকাৰৰ মিত্ৰজোঁটৰ লগত জড়িত আৰু বেছি আমাৰ ষ্ট্ৰং হ'ব কাৰণ বিজেপিৰ মানুহ এজিপিৰ মানুহ দুটাই এক হয় ন তো ভাৰতীয় জনতা পাৰ্টি এজিপিৰ মানুহ যেতিয়া বিজেপিৰ মানুহ তো ভাৰতীয় জনতা পাৰ্টি যেতিয়া আমাক ভোট দিব আমি জিকিমে চ' আমি আশাবাদী যে 2026ত আমাৰ প্ৰশান্ত বৰুৱা এতিয়াও ষ্ট্ৰং আছে লগতে নতুন ফেজ যদি কোনোবা আহে এইটো দলে চিনাচাৰ কৰিব কিন্তু ৰাইজেই ৰজা আমি কোনো নহয় আমি এজন সাধাৰণ ব্যক্তি আমি এজন সাধাৰণ কৰ্মী অসম গণ পৰিষদৰ এজন নিষ্ঠাবান কৰ্মী কিন্তু ৰাইজেই ৰজা আমাৰ দলীয় সভাপতি আছে কাৰ্যকৰী সভাপতি আছে এটা কোৰ কমিটি আছে এই কমিটিতে আলাপ আলোচনা হ'ব তাৰপিছত NDA লগত আমাৰ আহা বঢ়াব কিন্তু আমি বিলাচীপাৰাৰ পৰা দাবী জনাম আমি বিলাচীপাৰাৰ পৰা আমি অসম গণ পৰিষদৰ আমাৰ কৰ্মী কাৰ্যকৰ্তা সবেই আছে আমাৰ ভেটিও ষ্ট্ৰং আছে কিন্তু এটা কথা আপোনালোকে গম পাব য'ত MLA থাকে এই সমষ্টিটো অলপ ষ্ট্ৰং হয় যেহেতু আমাৰ 15 বছৰ 10 বছৰৰ MLA নাই অলপ এইফালে হৈছে কিন্তু এইবাৰ ঠিক ঠাক হওঁতে টাইম নালাগে যেহেতু আপোনালোকে পঞ্চায়ত ইলেকশ্যনত আপুনি 5টাৰ ভিতৰত 4টা জিকিছোঁ মানে আপুনি গমে পায় 90% আমাৰ ছাকচেছ আৰু অসম গণ পৰিষদৰ ভাৰতীয় জনতা পাৰ্টি মিত্ৰৰ তাতে আমি কেইটা চিট পাইছোঁ 11টা AP মেম্বাৰ পাইছোঁ হয় ন চ' 11টা যদি AP মেম্বাৰ পাইছোঁ তো আমাৰো